Hi everyone, assalamu alaikum, namaskar. Mom asuma আপোনালোক সকলোকে মোৰ অন্য এটা vlogলৈ welcome জনাইছো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আৰু মোৰটো বেমাৰে হৈ আছে বাৰু। মোৰ আম্মা সন্ধিয়া বজাৰলৈ ওলাই আহিলো মানে বিয়াৰে বজাৰ আৰু চাই থাকিবচোন ভিডিওটো একদম হেহৰলৈকে আজি কি লোৱা হয়। না চাই ৰাখিছো প্ৰিন্টটো। এনেকে চাব না দেখাম যে এখানে চাইছো এইটো এবাৰ খুলি দেও খাবচোন এইটো এবাৰ খুলি দেখাব গম পালো মই চালো নহয় এইটো খুলিম না এইটো এবাৰ খুলক খালে একদম আনকমন হয় সময় এটো ব্লুট মানে এটো গোলাপ ফুল আছে ন এটো লাইটতে পৰিব এতিয়া লাইট গ্যাস ফুটে মানে এটো 6 7 আলামত হ'ব 6 আৰু 7 ত হৈ যাব ন এটো বিছনা আমুচৰি হ'ব তোৱালি মানে বিয়া এইটো বিয়া কাঠে গম পাইছো বিয়া কাঠে লৈ যায় বা ইমান ধুনীয়া তে দাদা মোক বিয়া গিফট দিব লাগে হয় না নহয় তে আপুনি বেছি দাম ৰাখি আছে দেখোন গিফট তো বিয়া দাম না ফেব্ৰুৱাৰী 8 তাৰিখে বিয়া মাতিও দাম মাতিম আৰু বজাৰ আছে পৰ্দা ফুলা কিনিবলৈ বহুত বজাৰ আছে কৰিব মই কি বলো মিঠুৰে দে মছুৰ এটা এনেকুৱা লবি চা ভাজি ইয়েলো দি আছে এই প্ৰিন্টটো ভাল লাগা নাই পুৰণা লৈছে কিবা চোৱাচোন না লগালে 12টা আছে ভাজি আছে 8টা আছে ভাজি ৰাখিব লাইট নাই কিমান পেবলা ডাঙৰটো 150 টাকা জোড়া কিয় ইয়েলো ইয়েলোতে এক কালাৰ পাব খালি ইমান সৰু নহয় ডাঙৰই ক'ত ডাঙৰ এইটো বালিশ ডাঙৰ হা ফিল নাই যে এইটো মানে লাগিছে সাইজ কিমান বাৰু হেৰি থাকে 16 24 থাকে 16 24 ন এনেকুৱা প্ৰিন্টেড লৈ লওক আৰু চাও কেনেকুৱা আছে ঢালাই কেৰাহী ঢালাই বিনে হালকা দেখো হালকা আজিকালি হালকা বনা অলপ মজবুত চাই দিয়ক ইমান হালকা হলে কেনেকে হ'ব হালকা বনাহে কি কৰিব ভাই বিচাৰি Hi everyone, বজাৰ গৈছিলো বজাৰ পৰা মাত্ৰ আহিলো আপোনালোকে ভিডিও চাইটো গম পাইছে ন এতিয়া বজাৰত কি ললো দেখুৱাব পৰা নাই ভাবিছো এতিয়া আপোনালোকক এবাৰ ভালকে দেখুৱাই দিও আৰু মোৰ মাতটো ভাগি আছে মানে মোৰ গা ভাল নহয় একচুয়ালি আজি 3-4 দিন মানৰ পৰা জ্বৰ চৰ্দি আৰু ডিঙিত মানে অলপ পেইন কৰি আছে বিষ হয় মানে এনেকৈ কৰিলে আৰু কিবা খোৱা বস্তু খালেও মানে ডিঙিত পেইন হয় মেডিসিন খাইছো বাৰু হলেও ইমানটা ভাল পোৱা নাই কাহু হৈ আছে তথাপি এতিয়া বিয়াৰ বজাৰ যেতিয়া অলপ চলপ কৰি আছো আৰু কৰিব লাগিবই যেতিয়া এতিয়া কি আনিছো মই আপোনালোকক দেখুৱাই আছো বাৰু ফাৰ্ষ্টতে দেখুৱাইছো এটো এটা মংগলসূত্ৰ লৈছো আজিকালি পিন্ধে সবে মানে একানে দেখি ভাবিলো মও ল ভাল লাগিছে আৰু সেই কাৰণে এটা মংগলসূত্ৰ ললো এডাল এটো মই আগে পিছে কি পিন্ধাই নাই বাৰু এটা ফাৰ্স্ট টাইম লৈছো আৰু এটো পুৰা ষ্টোনৰ কাম আছে মানে লকেটটোতে আৰু মনিখিনিটো পুৰা ব্ল্যাক কালাৰ আৰু গোল্ডেন কালাৰ আছে পিন্ধি পেলাই চাও কেনেকা লাগে ওয়াও ফাৰ্স্ট টাইম পিন্ধিছো আজি মংগলসূত্ৰ কেনেকা লাগিছে বা ভালে লৈছে বেয়া লাগা নাই পিন্ধিব পৰা যায় বাৰু ঠিকে আছে ভিডিওটো অলপ এডাল পিন্ধি পেলাই গৰু আৰু ন কেনেকা লাগে চাও এতিয়া সেকেন্ডত দেখুৱাইছো এটো মই দুটা হ্যাঙ্গাৰৰ সেট লৈছো এটো এটা পিঙ্ক কালাৰ আৰু ব্লু কালাৰ এটা লৈছো প্ৰাইস কিটা মই পাহৰিছো বাৰু জাস্ট খালি বস্তু কিটা আপোনালোকক দেখুৱাই যাও তাৰ পাছত ললো এটো কাপোৰত মাৰা ক্লিপ হয় আৰু
আৰু লৈছোঁ দুখন চুৰি লৈছোঁ কটাৰী নহয় চুৰি হয় দুখন লৈছোঁ তাৰ পাছতে এখন বটা লৈছোঁ যিখন পিতলৰ হয় মানে কাৰণ এইখনটো এনেও মোক লাগিব ন সেইকাৰণে লৈছোঁ দেখিছে কাহৰো আছে কিন্তু মই কাহৰ লোৱা নাই পিতলৰহে লৈছোঁ আৰু পাছতে এইটো এটা ডেক্সি লৈছোঁ ডেক্সি নহয় এইটো কি কয় সজবান বুলি কয় নেকি সজবান নে কি সজবান বুলি কয় চাগে সেইটো এটা লৈছোঁ এনেকুৱা মানে মিডিয়াম সাইজৰ সৰু ইমান সৰু নহয় বাৰু ঠিকে আছে ইমান ডাঙৰো নহয় আৰু ইয়াৰ লগতে এইটো ঢাকন লৈ লৈছোঁ আৰু এইটো জোখৰে আৰু এইটো এটা লোহাৰ কেৰাহী ললোঁ মানে যিটো ঢালাই কেৰাহী বুলি কয় সেইটো লৈছোঁ মই একচুয়ালি বহুত কিচেনৰ বস্তু লৈছোঁ অনলাইনো লৈছোঁ অফলাইনো লৈছোঁ মোৰ আগৰ যদি ব্লগ আপোনালোকে দেখিছে নিশ্চয় দেখিছে মই হৰেক মালালৰ পৰা বহুত বস্তু লৈছিলোঁ তেওঁৰ পৰা মই ডেক্সি কেৰাহীও লৈছোঁ কিন্তু লোহাৰ কেৰাহী মানে তেওঁৰ তাত নাছিলে সেইকাৰণে এইটো ল'ব লগা হৈ আছিলে আজি লৈ ল'লোঁ বজাৰ গৈছিলোঁ মনত পৰিল সেইকাৰণে লৈ ল'লোঁ তাৰপিছতে এখন মুছৰি ল'লোঁ যিটো পিচ কালাৰৰ হয় পিংক কালাৰ নহয় য়েল্লো কালাৰো নহয় এইটো পিচ কালাৰ হয় আপোনালোকে ভিডিঅ'ত চাগে কালাৰটো ভালকৈ ধৰিব পৰা নাই কিন্তু এইটো পিচ কালাৰ হয় আৰু বহুত ডাঙৰ আছে মুছৰিটো এতিয়া মই খুলি আপোনালোকক দেখুৱাই নাথাকোঁ অলৰেডি খোলাই আছে আৰু গোটেইখন খুলি দেখাব হ'লে এতিয়া দুজনমান মানুহ লাগিব ভিডিঅ' কৰিবৰ কাৰণে যিহেতু মই ছিংগল ভিডিঅ' কৰি আছোঁ তাৰ পাছতে ল'লোঁ এখন ব্লেংকেট মানে বেগৰ ভিতৰতে দিছে বাৰু ঘৰত আহি খুলিছোঁ সেইকাৰণে খোলা হৈ আছে এখন ব্লেংকেট ল'লোঁ ভাল লাগিছে বহুত এনেকুৱা মানে স্কুৱেৰ টাইপৰ এনেকৈ ডিজাইন কৰা আছে আৰু ৰোল টাইপৰ য়েল্লো কালাৰ তাৰ পাছতে ৰেড কালাৰ এনেকৈ ৰেড কালাৰ নহয় এইটো ডাৰ্ক ব্ৰাউন হয় আৰু য়েল্লো কালাৰ ক্ৰীম কালাৰ এনেকৈ গোটেইখনতে একদম পুৰা ডিজাইন কৰা আছে দেখিছে আৰু বিটটো আছে এনেকুৱা ডাৰ্ক ব্ৰাউন কালাৰৰ আছে বহুত ডাঙৰ হয় একদম বহুত ডাঙৰ মানে সৰু নহয় ডাবল বেডতকেও বহুত ডাঙৰ হয় আৰু ডাঙৰ ব্লেংকেট মোৰ বহুত ভাল লাগে সেইকাৰণে ডাঙৰ ব্লেংকেট এখন ল'লোঁ তাৰ পাছতে এইটো এটা ল'লোঁ টি পটৰ সেট মই দেখুৱাই আছোঁ খুলি পেলাই ডিনাৰ সেটটো মানে হোৱাইট কালাৰ হয় আৰু ইয়াতে মই এটা প্লেট দেখাই দিছোঁ গোটেইকেইটাত একেই ডিজাইন আছে এনেকৈ পুৰা একদম গোল্ডেন কালাৰ দি পেলাই বিটটোত মানে কিনাৰত এনেকৈ ডিজাইন কৰা আছে আৰু কাপকেইটাও তেনেকুৱাই তাৰ পাছতে 6টা কাপ দিছে 6খন প্লেট দিছে আৰু এইটো হৈছে টিৰ যিটো ডাঙৰ জগটো মানে জাৰটো চাহ থোৱাৰ সেইটো হয় ইয়াৰ ঢাকন হৈছে এইটো মানে চবতে এনেকৈ গোল্ডেন কালাৰ কাম আছে দেখিছেনে তাৰ পাছতে এইটো হৈছে গাখীৰ থোৱাটো মানে যিটো গাখীৰ ঢালে মানে মিল্ক থয় সেইটো বস্তু হয় ইয়াততো ঢাকন নাথাকে বাৰু আৰু দেখুৱাই আছোঁ নোহোমাই কিয় তাৰ পাছতে এইটো হৈছে হেৰি চুগাৰ থাকাটো ইয়াতে এটা ঢাকন দি দিছে এইখন ঢাকন চুগাৰত মাৰিবৰ কাৰণে ইয়াতো এনেকৈ গোল্ডেন কালাৰ কাম আছে নোহোমাও কিয় এইটোৱে সেটটো আৰু কম্বলখন এবাৰ বেক কেমেৰা দিও মই ভালকৈ দেখাই দিছোঁ এইখন কম্বলখন হয় একদম পুৰা সিজিলি ভিজিলি হৈ আছে মই এতিয়া চাফা কৰিব লাগিব ফাৰ্ষ্টত ভাবিলোঁ আপোনালোকক গোটেইখিনি দেখুৱাই লওঁ তাৰপাছত সিজিল কৰি আছোঁ এতিয়া গোটেইখিনি অচিজিল হৈ আছে মই এইখিনি সিজিল কৰিব লাগিব আৰু মোৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিছে দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে মোৰ চেনেলটোত যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই গুড নাইট